নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ দশম অধ্যায় অখণ্ড সংখ্যা পাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে সংখ্যা ৰেখাৰ সম্প্ৰসাৰণৰ বিষয়ে কোৱা হৈছে। ইয়াৰ আগতে আমি কিছু সৰু সৰু অখণ্ড সংখ্যা ৰেখাত কেনেকৈ উপস্থাপন কৰা হয় আমি জানি আহিছো। এতিয়া সংখ্যা ৰেখা সম্প্ৰসাৰণৰ কাৰণে যদি আমি এই যাদুকৰী ৰেলগাড়ীখনৰ দুয়োফালে অধিক ডবা লগাই দিওঁ আৰু ডবাবিলাকত যদি সংখ্যাৰে আমি নাম দিওঁ তেন্তে ই দেখিবলৈ এডাল সংখ্যা ৰেখাৰ দৰে হ'ব নহয়নে? তোমালোকে কোৱাচোন হ'বনে নহয়? এনেকুৱা আমি সংখ্যা ৰেখা দেখিছো নহয় আগতে, এনেকুৱা। আৰু এইফালে কি হ'ব? ঋণাত্মক সংখ্যাবোৰ হ'ব আৰু এইটো ফালে সোঁফালে ধনাত্মক সংখ্যাবোৰ থাকিব। শূন্যৰ বাওঁফালে ঋণাত্মক অখণ্ড সংখ্যাসমূহ -1, -2 এনেকৈ আৰু শূন্যৰ সোঁফালে ধনাত্মক অখণ্ড সংখ্যাসমূহ 1, 2, 3, 4 এনেকৈ থাকিব। গতিকে তোমালোকে এই সংখ্যা ৰেখাডালত কেনেকৈ আমি সংখ্যাবোৰ উপস্থাপন কৰিছো এইটো ভালদৰে চাবা আৰু মনত ৰাখিব চেষ্টা কৰিবা। অখণ্ড সংখ্যাৰ সংগ্ৰহটো আমি এনেকুৱাকৈ উপস্থাপন কৰিব পাৰো যে -3, -2, -1, 0, 1, 2, 3 যিটো আমি সংখ্যা ৰেখাডাল চালে বেছি ভালকৈ বুজিব পাৰো। 1 আৰু -1 শূন্যৰ পৰা সমদূৰৱৰ্তী কিন্তু বিপৰীত দিশত সিহঁত থকা আমি দেখিবলৈ পাওঁ। ঠিক সেইদৰে 3 আৰু -3ও শূন্যৰ পৰা সমদূৰৱৰ্তী কিন্তু তাক আমি বিপৰীত দিশত থকা দেখিবলৈ পাওঁ। বাকী সংখ্যাবোৰৰ কাৰণেও এই একেটা কথাই সত্য হয় আৰু এই কথাটো আমি যোগাত্মক বিপৰীত সংখ্যা যেতিয়া পঢ়িছিলো তাত আমি এইটো পাইছিলো। এতিয়া আমি অখণ্ড সংখ্যাসমূহৰ তুলনা আৰু ইয়াৰ ক্ৰম কেনেকৈ কৰা হয় তাক জানিব চেষ্টা কৰিম। ইয়াতে সংখ্যা ৰেখাডাল আমি যদি চাওঁ তাতে আমি কি দেখিব পাওঁ চোৱা, সৰু অখণ্ড সংখ্যাবোৰ ডাঙৰ অখণ্ড সংখ্যাৰ সদায় বাওঁফালে থাকে। এইফালে থকাবোৰ বাওঁফালে থকাবোৰ সদায় কি হ'ব মনত ৰাখিবা, সৰু হয় আৰু সোঁফালে থকাবোৰ কি হয়, ডাঙৰ হয়। আৰু ডাঙৰ অখণ্ড সংখ্যাবোৰ সৰু অখণ্ড সংখ্যাৰ সোঁফালে অৱস্থিত। গতিকে এই কথাটো তোমালোকে ভালদৰে মনত ৰাখিবা। গতিকে আমি ইয়াতে ক'ব পাৰো যে 3 টো 7তকৈ সৰু হয় কাৰণ 3 টো আমি দেখিছো ইয়াতে আছে আৰু 7 টো আমি দেখিছো ইয়াৰে এইটো চাইডে থাকিব, এইটোত 7 আমাৰ থাকিব। গতিকে 7ৰ পৰা এইফালে কি হ'ব, সৰু হয় কাৰণ ই বাওঁফালে আছে। বাওঁফালে থকা সংখ্যাটো কি হয়, সৰু হয়। -4 আৰু 2ৰ ক্ষেত্ৰতো -4 টো 2ৰ পৰা বাওঁফালে থাকে গতিকে ই সৰু হ'ব। -6 টো -4ৰ পৰা বাওঁফালে থাকে গতিকে ইও কি হ'ব, সৰু হ'ব। -1 টো 2ৰ বাওঁফালে থাকে গতিকে ইও সৰু হ'ব। -7 টো -6ৰ বাওঁফালে থাকে গতিকে তাকো আমি কি বুলি ক'ব পাৰো, সৰু বুলি ক'ব পাৰো। গতিকে আমি ইয়াৰ পৰা এটাই মনত ৰাখিব লাগিব যে সদায় বাওঁফালে থকা সংখ্যাবোৰ কি হয়, সৰু হয় আৰু সোঁফালে থকা সংখ্যাবোৰ কি হয়, ডাঙৰ হয়। এতিয়া আমি তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহা 10.6ত কি দিছে কৰো আহা। ইয়াতে মোক প্ৰথম প্ৰশ্নটো দিছে -3 আৰু 1ৰ মাজৰ অখণ্ড সংখ্যাটো কি হ'ব। তাৰ কাৰণে আমি প্ৰথমতে -3 টো চাই লম। ইয়াৰ পৰা কিমানলৈ আছে, 1লৈ। গতিকে 1লৈ আছে। এতিয়া -4 টো -3ৰ বাহিৰত আছে, -1 টো ভিতৰত আছে, 2 টো 1ৰ বাহিৰত আছে, ঠিক সেইদৰে 3 টো 1ৰ বাহিৰত আছে। গতিকে আমাৰ উত্তৰটো কি হ'ব, -1 হ'ব। তোমালোকে এনেকে সংখ্যা ৰেখাত এই সংখ্যাবোৰ বিচাৰি লৈ তাৰ মাজৰ, তাৰ ওচৰৰ বা তাৰ কাষৰ সংখ্যাবোৰ আমি কি কৰিব পাৰো, বিচাৰি উলিয়াব পাৰো। তলৰ কোনটো -6তকৈ ডাঙৰ এটা অখণ্ড সংখ্যা সুধিছে। গতিকে আমি প্ৰথমতে -6 টো বিচাৰি ল'ম আৰু ডাঙৰ হলে কোনফালে থাকিব, বাওঁফালে থাকিব নে সোঁফালে থাকিব? আমি জানো যে ডাঙৰ হ'ব লাগিলে সদায় কোনফালে থাকিব লাগিব, সোঁফালে থাকিব লাগিব। গতিকে ইয়াৰে কোনটো সংখ্যা -6ৰ সোঁফালে আছে? -7 টো বাওঁফালে থাকিব, -9 টো বাওঁফালে থাকিব, -10 টো বাওঁফালে থাকিব। গতিকে শূন্যটোৱে কেৱল কি সোঁফালে আছে। গতিকে অকল শূন্যটোৱে -6তকৈ কি হ'ব, ডাঙৰ হ'ব। ইয়াৰ পিছত কি দিছে আমি চাওঁ, তলৰ অখণ্ড সংখ্যাসমূহ ঊৰ্ধ্বক্ৰমত সজাব দিছে। গতিকে এই সংখ্যাবোৰ আমি ঊৰ্ধ্বক্ৰমত সজাম। ঊৰ্ধ্বক্ৰম মানে কি তোমালোকৰ নিশ্চয় মনত আছে, আমি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব। গতিকে আমি
এই সংখ্যাবোৰক সৰুৰ পৰা ডাঙৰলৈ সজাব চেষ্টা কৰিম গতিকে আমি সকলোতকৈ প্ৰথম বাওঁফালে আমি কি পাম -7 গতিকে -7 টো সকলোতকৈ সৰু তাৰ পিছত আমি পাম -3 তাৰ পিছত আমি পাম -2 তাৰ পিছত -1 তাৰ পিছত আমি কি পাম 0 তাৰ পিছত আমি কি পাম 3 তাৰ পিছত আমি পাম 5 তাৰ পিছত আমি পাম 6 1 2 3 4 5 6 7 8 গতিকে আমাৰ গোটেইকেইটা সংখ্যা আমি লিখিলো এনেকৈ আমি ঊৰ্ধ্বক্ৰমত লিখিব পাৰো এবাৰ এইটো সংখ্যাৰ ক্ষেত্ৰতো আমি ঊৰ্ধ্বক্ৰমত লিখিব লাগিলে সকলোতকৈ দূৰৰ বাওঁফালে কোনটো আছে আমি বিচাৰি ল'ব লাগিব যে -30 আছে কাৰণ ই সকলোতকৈ তেতিয়া কি হ'ব সৰু হ'ব তাৰ পিছত -20 হ'ব -10 হ'ব তাৰ পিছত 0 হ'ব তাৰ পিছত 10 হ'ব তাৰ পিছত 20 হ'ব তাৰ পিছত আমি কি পাম 30 গতিকে আমি এনেকৈ ঊৰ্ধ্বক্ৰমত সজাব পাৰো ইয়াৰ এইবাৰ দিছে তলত দিয়া সংখ্যা দুটাৰ মাজৰ সকলোবোৰ অখণ্ড সংখ্যা আমাক লিখিব দিছে গতিকে 0 আৰু 6 ৰ মাজত কি কি থাকিব 1 2 3 4 5 ঠিক সেইদৰে -6 আৰু 6 ৰ মাজৰ অখণ্ড সংখ্যাসমূহ আমি কি লিখিব পাৰো -5 -4 -3 -2 -1 0 তাৰ পিছত 1 2 3 4 আৰু 5 এইকেইটা অখণ্ড সংখ্যাৰ মাজত থাকিব -7 আৰু 2 ৰ মাজৰ অখণ্ড সংখ্যাসমূহ ঊৰ্ধ্বক্ৰমত লিখিব দিছে গতিকে প্ৰথমতে আমি ঊৰ্ধ্বক্ৰমত এনেকৈ লিখিব পাৰো -6 -5 -4 -3 -2 -1 0 আৰু কি লিখিব দিছে 1 গতিকে আমি এনেকৈ ঊৰ্ধ্বক্ৰমত লিখিলো তাৰ পিছত আমাক কি কৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো লিখিব দিছে গতিকে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব আটাইতকৈ ডাঙৰ সংখ্যা আমি ইয়াতে ঊৰ্ধ্বক্ৰমত লিখিছো যেতিয়া আমি ইয়াতে এনসাৰটো পাইয়ে গৈছো 1 হ'ব আৰু আটাইতকৈ সৰু সংখ্যাটো কি হ'ব সৰু সংখ্যা -6 হ'ব গতিকে আমি এনেকৈ এইটো সমাধান কৰিব পাৰো -12তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখিব দিছে কি কৰিব দিছে -12তকৈ ডাঙৰো হ'ব লাগিব আৰু ই ঋণাত্মক অখণ্ড সংখ্যা হ'ব লাগিব গতিকে আমি কি লিখিব পাৰো -12ৰ সোঁফালে থকা সংখ্যাবোৰ আমি লিখিলেই হ'ল -10 -9 -6 -5 আমাৰ হৈ গ'ল আমাৰ 5টা সংখ্যা লিখিব দিছে আমি এনেকৈ যিকোনো ঋণাত্মক লগতে -12ৰ সোঁফালে থকা সংখ্যা লিখিলে আমি উত্তৰটো পাই যাম সংখ্যা ৰেখা ব্যৱহাৰ কৰি তলৰবোৰ উত্তৰ লিখিব দিছে -3ৰ বাওঁফালে নিচেই কাষতে থকা আৰু -3ৰ সোঁফালে নিচেই কাষতে থকা অখণ্ড সংখ্যা কেইটা গতিকে প্ৰথমতে আমি বাওঁফালে লিখো বাওঁফালে থকা সংখ্যাটো কি হ'ব -3 আমি এইটো পাইছো -3ৰ বাওঁফালে কি আছে -4 আৰু সোঁফালে কি আছে সোঁফালে -3 -2 গতিকে আমি এনেকৈ সংখ্যা ৰেখাডালৰ পৰা বিচাৰি উলিয়াব পাৰো ইয়াৰ পিছত কৈছে -2ৰ সোঁফালে -2 এইটো হয় আৰু সোঁফালে 5 একক দূৰত্বত গতিকে -2ৰ পৰা 1 2 3 4 5 গতিকে আমি কি পালো থকা অখণ্ড সংখ্যাটো আমাক লিখিব দিছে গতিকে এনসাৰটো আমি কি পালো 3 পালো গতিকে আমি এনেকৈ সংখ্যা ৰেখাত ওপৰত এনেকুৱা ধৰণৰ উত্তৰবোৰ বিচাৰি উলিয়াব পাৰো -3ৰ পৰা -3টো এইটো দুয়োফালে 3 একক দূৰত্বত থকা দুটা অখণ্ড সংখ্যা লিখিব দিছে ইয়াতো আমি বাওঁফাল আৰু সোঁফালে চাব পাৰো দুয়োফালে বুলি কৈছে গতিকে প্ৰথমতে আমি বাওঁফালৰটো লিখি লম তাৰ পিছত সোঁফালৰটো সোঁফালে
কি হ'ব কিমান একক কৈ দিছে 3 একক গতিকে 1 2 3 গতিকে আমি কি পাম -6 পাম এবাৰ 1 2 3 গতিকে আমি ইয়াতে কি পাম 0 পাম গতিকে এই দুটা অখণ্ড সংখ্যা আমি পাম তলৰ বাকচত ডাঙৰ চিন সৰু চিন বা সমান চিন আমাক কি কৰিব দিছে ব্যৱহাৰ কৰিব দিছে তাৰ কাৰণে আমি ইয়াতে চাম কোনটো কাৰ সোঁফালে আছে কোনটো কাৰ বাওঁফালে আছে গতিকে 3 আৰু -3 কোনটো সৰু হ'ব -3 টো বাওঁফালে থাকে গতিকে এইটো চিন হ'ব কাৰণ -3 টো সৰু হ'ব -2 আৰু -4 আৰু -4 টো বাওঁফালে থাকে আকৌ -109 আৰু 1 ৰ -109 টো বাওঁফালে থাকিব ঠিক সেইদৰে -3 আৰু 5 ৰ -3 টো বাওঁফালে থাকিব -5 আৰু -5 এই দুটা কি হ'ব সমান হ'ব -8 আৰু -4 ৰ -8 টো বাওঁফালে থাকিব গতিকে আমি এনেকে সংখ্যা ৰেখাডাল কল্পনা কৰি লৈ তাৰ বাওঁফাল আৰু সোঁফালটো চাই আমি ডাঙৰ সৰু সংখ্যাবোৰ বিচাৰি উলিয়াব পাৰো এইবাৰ আমি সংখ্যা ৰেখাত সহায়ত যোগ আৰু বিয়োগ কৰিম কেনেকৈ কৰে আমি চাওঁ আহা -5 + 2 দিছে গতিকে আমি কি কৰিম -5 ৰ পৰা প্লাস মানে আমি কোনফালে যাব লাগে সদায় সোঁফালে যাব লাগে আৰু মাইনাস হলে আমি বাওঁফালে আহিব লাগে গতিকে -5 আছে -5 ৰ পৰা আমি 2 ঘৰ গৈছো 2 ঘৰ গৈ আমি কি পাইছো -3 পাইছো গতিকে এই সংখ্যা ৰেখাৰ জৰিয়তে আমি এনেকৈ কৰিব পাৰো ইয়াৰ পিছত আমাৰ কোড আছিলে 7 ৰ পৰা আমাক -7 কৈছে গতিকে আমি কোনফালে আহিম এইটো ফালে আহিম বাওঁফালে গতিকে আমি আহিলো 1 2 3 4 5 6 7 গতিকে আমি কি পালো শূন্য ঘৰটো পালো গতিকে উত্তৰটো কি হ'ব শূন্য হ'ব ইয়াৰ পিছত আমাক 5 ৰ পৰা -+3 দিছে গতিকে আমি 5 ত গলো তাৰ পৰা মাইনাস বুলি ক'লে আমি কি কৰিব লাগিব বাওঁফালে আহিব লাগিব গতিকে কেই ঘৰ আহিব লাগিব 1 ঘৰ 2 ঘৰ 3 ঘৰ গতিকে আমি ক'ত আহি উপনীত হলো 2 গতিকে উত্তৰটো আমি কি পালো 2 পালো এইবাৰ চোৱা 5 ৰ পৰা আমি মাইনাস কৰোতে এইফালে আহিব লাগিছিল কিন্তু আকৌ এবাৰ মাইনাস কৈছে তাৰ মানে মাইনাসটোক মাইনাস ক'লে আমাৰ দিশটো উলটি যাব গতিকে ই আকৌ এইফালে সোঁফাললৈয়ে গতি কৰিলে গতিকে 1 2 3 গতিকে 5 ৰ পৰা 3 ঘৰ যোৱাৰ পিছত আমি কি পালো 8 পালো গতিকে তোমালোকে ইয়ালৈ নিশ্চয় বুজিব পাৰিছা ইয়াৰ পিছত কি দিছে সংখ্যাৰ চিহ্ন নথকা সংখ্যা ৰেখা ব্যৱহাৰ কৰি আমি বৃহৎ সংখ্যাৰ যোগ আৰু বিয়োগ কৰিব পাৰো তাৰ মানে আমাৰ যদি দুটা সংখ্যা দিয়া থাকে সেই সংখ্যা কেইটা এইফালে থাকিব নে এইফালে থাকিব প্ৰথমতে আমি হেতু বিচাৰি লম তাৰ পিছত আমি কিমান আহিব লাগিব আমি সেই সংখ্যাটো যোগ বিয়োগ কৰিও উলিয়াই লব পাৰো ইয়াতে তলত কৰি দিয়া আছে আমি চাওঁ আহা 98 টো কোনফালে থাকিব শূন্যৰ সোঁফালে থাকিব তাৰ পিছত আমাক 64 ঘৰ আহিব দিছে গতিকে আমি কি কৰিব লাগিব 64 ঘৰ মাইনাস কৰিলে বাওঁফালে আহিব লাগিব বাওঁফালে আহিলে আমি কিমান পাম 98 ৰ পৰা 64 টো বিয়োগ কৰি দিলে আমি সেই ঘৰটো পাম আৰু যেহেতু 98 তকৈ বেছি সংখ্যক সংখ্যাহে বিয়োগ কৰিলে আমি শূন্যটো পাৰ হলোহেঁতেন গতিকে শূন্যৰ পৰা কি সোঁফালে উত্তৰটো আমি পাম এনেকৈ আমি বিবেচনা কৰি ল'ব পাৰো ইয়াতে দিছে -110 গতিকে আমাৰ যদি ইয়াতে -110 থাকে আকৌ -230 গতিকে কোনফালে যাব বাওঁফালে যাব গলে আমি এনেকৈ দেখিলো যে এই সংখ্যা দুটা আমি কি কৰিব লাগিব যোগ কৰিলে আমি উত্তৰটো পাম কিন্তু কোনফালে পাম আমি বাওঁফালে পাম গতিকে আমি উত্তৰটো কিহত পাম সদায় মাইনাসতে পাম গতিকে আমি এটোৰ সমাধানটো এনেকৈও কৰিব পাৰো এনেকৈও কৰিব পাৰো কৰিলে আমি উত্তৰটো একেই পাম ইয়াৰ পিছত কি দিছে চাও 230 এটো প্লাস আছে গতিকে শূন্যৰ আমি কি পাম সোঁফালে পাম আকৌ আমাক উলিয়াব দিছে -110 তাৰ মানে আমাক কোনফাললৈ আহিব শূন্যৰ বাওঁফাললৈ আহিব গতিকে আমি ইয়াৰ মাজৰ এটো উলিয়াব লাগিব দূৰত্বটো উলিয়াব লাগিলে কিমান হ'ব এইটো আৰু এইটো আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব প্লাস কৰি উত্তৰটো যেহেতু আমি মাইনাসত পাইছো আমি আগত মাইনাস চিহ্নটো দিব লাগিব গতিকে আমি এনেকৈ গণিতটো কৰিব পাৰো এইবাৰ আমি তোমালোকৰ কৰি চাও আহা 10.7 ত কি আছে আমি চাও আহা
সংখ্যা ৰেখা ব্যৱহাৰ কৰি -4 আৰু +4ৰ মাজৰ সকলোবোৰ সংখ্যা লিখা গতিকে আমি ইয়াতে দেখিছো -4 এইটো হয় আৰু +4 এইটো হয় আৰু আমাক কি কৰিব দিছে সকলোবোৰ সংখ্যা লিখিব দিছে গতিকে আমি কি লিখিম -3 -2 -1 0 1 2 3 আমি এইখিনি লিখিম তাৰমানে আমি এইখিনিৰ পৰা এইখিনিলৈ মাজত থকা সংখ্যাখিনি আমি ইয়াতে লিখিম ইয়াৰ পিছত কি দিছে 4 -2তকৈ ডাঙৰ হয়নে কিয় হয় কাৰণ সংখ্যা ৰেখাত 4 -2ৰ কোনফালে থাকে সোঁফালে থাকে সোঁফালে থাকিলে সদায় কি হয় ডাঙৰ হয় গতিকে আমি এইটো জানো ঠিক সেইদৰে -3টো 5তকৈ সৰু হয়নে গতিকে আমি ইয়াতেও কম হয় কাৰণ সংখ্যা ৰেখাত -3 5ৰ কোনফালে থাকে বাওঁফালে থাকে গতিকে আমি তলৰ সংখ্যা ৰেখাডাল চালে ইয়াতে ক'ব পাৰো এইটো -3টোৰ বাওঁফালে কি আছে সোঁফালে আছে 5টো গতিকে 5ৰ বাওঁফালে আছে -3 গতিকে আমি কি ক'ব লাগিব যে -3টো সৰু ঠিক সেইদৰে ইয়াৰে -2টো 4তকৈ কি হ'ব সৰু হ'ব কাৰণ বাওঁফালে আছে ইয়াৰ পিছত কি দিছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি গণনা কৰিব দিছে গতিকে 7 আমাৰ যদি ইয়াতে 7 হয় আমাক কিমান ঘৰ আহিব দিছে 0 মানে উত্তৰটো আমি কি পাম 7 পাম গতিকে আমি এনসাৰ কি লিখিব পাৰো 7 এইবাৰ আমাক কি দিছে -2 আৰু আমাক +4 গতিকে আমি কোনফালে যাম সোঁফালে যাম আৰু পাৰ হৈ যাম গতিকে আমি কিমান পাম এইটো আমি কেই ঘৰ যাব লাগিল 4 ঘৰ +4 গতিকে আমি কি পাম আমি যদি এনেকৈ চাওঁ যে ইয়াতে কি থাকিব -1 ইয়াতে 1 ইয়াতে কি থাকিব 2 গতিকে আমি এনসাৰটো কি পাম 2 পাম গতিকে এনেকৈ আমি সংখ্যা ৰেখাত উত্তৰবোৰ কৰিব পাৰো এইবাৰ আমাক কৈছে -3 -7 গতিকে আমাৰ কি থাকিব এইফালে ধৰা এইটো -3টো সদায় আমাৰ শূন্যৰ বাওঁফালে থাকে এইবাৰ আমাৰ -7 গতিকে আকৌ বাওঁফালে আহিব 1 2 3 4 5 6 7 গতিকে এইটো আমি কিমান পাম -3ৰ পৰা 7 ঘৰ আহিলে আমি এইটো -10 পাম কাৰণ এইফালে কিমান আহিছে -7 আহিছে গতিকে এনসাৰটো আমি কি লিখিব পাৰিম -10 ঠিক সেইদৰে এইবাৰ আমি এইটো কি কৰিব পাৰো -5 এতিয়া -5ৰ পৰা মাইনাছ দিছে কিন্তু আকৌ উলুটাই দিছে গতিকে আমাৰ কি হ'ব 3টো এইফালে যাব 1 2 3 কিমান ঘৰ যাব -4 -3 -2 ইয়াতে -1টো থাকিব গতিকে আমি এনসাৰটো কি পাম এনসাৰটো -2 পাম এইটোক আমি এনেকৈও লিখি ল'ব পাৰো ইয়াৰ পিছত আমাক এইটো দিছে গতিকে আমাৰ ইয়াতে আছে 5ৰ পৰা বাওঁফালে আমাৰ আহিব লাগিছিলে কিন্তু কি হ'ব আকৌ এটা মাইনাস আছে দুটা মাইনাস আছে গতিকে আমি এইটো এনেকৈ লিখিব পাৰো গতিকে আমাৰ আকৌ এইফালে যাব 1 2 3 4 5 গতিকে ইয়াতে যদি 5 থাকে আৰু যদি এইফালে +5 যায় এইটো আমি কিমান পাম 10 পাম গতিকে ইয়াৰে এনসাৰটো আমি কি পাম 10 পাম তাৰ পিছত ইয়াতে দিছে 230 গতিকে এইটো যদি 230 হয় এইফালে আমাৰ 100 ঘৰ আহিব গতিকে এইটো -100 গতিকে আমি এইটো কিমান পাম
আমি ক'ব পাৰোঁ 130 গতিকে এনচাৰটো আমি কি লিখিম 130 গতিকে এনেকৈ আমি সমাধানবোৰ কৰিব পাৰোঁ তাৰপিছত এইবাৰ দিছে 230 এইটোক আমি মাইনাছে মাইনাছে যিহেতু তাৰ দিশটো আকৌ উলটি যায় আমি এইটো এনেকৈ লিখিব পাৰোঁ গতিকে এইটো যদি 230 হয় তেতিয়াহ'লে এইবাৰ কোনফালে যাব সোঁফালে যাব 100 গতিকে এইটো কি হ'ব 330 হ'ব গতিকে ইয়াৰে এনচাৰটো কি হ'ব 330 হ'ব তাৰপিছত আমি কি কৰিব পাৰোঁ 230 আমাৰ ইয়াতে থাকিব 230 তাৰপিছত মাইনাছ 100 এইটো হ'ব মাইনাছ 100 গতিকে এইটো কি হ'ব 130 হৈ যাব গতিকে ইয়াৰে এনচাৰটো কি হ'ব 130 তাৰপিছত ইয়াতে আছে মাইনাছ 230 প্লাছ 100 গতিকে মাইনাছ 230টো আমি ইয়াতে পাম আৰু ইয়াৰ পৰা প্লাছ 100 হ'ব 100 হ'লে সদায় সোঁফালে যায় গতিকে ইয়াতে কি হ'ব মাইনাছ 130 গতিকে এনচাৰটো কি হ'ব মাইনাছ 130 গতিকে ইয়ালৈ তোমালোকে নিশ্চয় বুজিব পাৰিছা সংখ্যা ৰেখা ব্যৱহাৰ কৰি কেনেকৈ আমি যোগ বিয়োগ কৰোঁ আজিলৈ এইখিনিয়ে ধন্যবাদ